হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ? নিশ্চয় ভাল চাগে ন? আজি কি গম পাই নাই? আজি হ'ল শ্ৰমিক দিৱস। শ্ৰমিক দিৱস গতিকে আপোনালোক সকলোলৈকে এটা পঠিয়াইছোঁ দেই। পঠিয়াইছোঁ মানে আকৌ এই বাণী, অসম বাণী নহয়, আকৌ শুভেচ্ছা বাণী পঠাইছোঁ। গতিকে একদম আঁকোৱালি লৈ ল'ব দেই, ভালদৰে ল'ব দেই। তাৰমানে আজি শ্ৰমিক দিৱস উপলক্ষে আপোনালোক সকলোলৈকে এটা শুভেচ্ছা বাণী পঠাইছোঁ দেই। এতিয়া কি হ'ল গম পায় নাই? এই শ্ৰমিক দিৱস উপলক্ষেতো আজি আৰু সকলোখিনি বন্ধ। আমি নিজে শ্ৰমিক নহয় জানো? মই দেখোন একদম শ্ৰমিকেই আৰু গোটেই একদম সম্পূৰ্ণ পূৰা শ্ৰমিক। এতিয়া মই ভাবিছিলোঁ আজি শ্ৰমিক দিৱস উপলক্ষে ঘৰতে থাকি আৰু বোলো ভালকৈ এনজয় এটা কৰিম আৰু। কিন্তু কি হ'ব, বেঙেনা গোটেই 4 অনা। এই আমাৰ গাঁৱতে আকৌ আজি বোলে সেই নোৱাই তুলনি বিয়াৰ এই কণাই খুলি থ'ব হেনো। এই কিবা বেলেগ নিয়ম এইবোৰ কণাই খুলি থ'ব। গতিকে আমাৰ গৰাকীক আকৌ নিমন্ত্ৰণ কৰিলে নহয়। নিমন্ত্ৰণ কৰিলে আকৌ কণাই খুলিলে আজিৰ দিনটোতে শ্ৰমিক দিৱসত। গতিকে কি হ'ব, বেঙেনা গোটেই 4 অনা। মই এই শ্ৰমিকডাল গৈ পেলাই শ্ৰমিকেই হৈ থাকিলোঁ আৰু চেচেই আৰু। এতিয়া আপোনালোকে নিজে জানেই নহয়, নিজে গম পায়, আপোনালোক সকলোৱে গম পায় দোকানত অকলশৰীয়া দোকানী কি অৱস্থা হয়। ভাত খোৱাটো দূৰৰ কথা, সৰু পানী চুবলৈ যাবলৈও মোৰ দিগদাৰ হয়। ইফালে আকৌ আমাৰ বান্দৰ কপিগণ আছেই নহয়। কপিগণে খাত দিয়েই নহয় আৰু। এতিয়া আৰু মজাটো লৈ থাক আৰু। এতিয়া কি বুলি কয়, শ্ৰমিক দিৱস উপলক্ষে সেই ভিতৰলৈ এপাক মাৰি চালোঁ, ভাত ঢাকি থোৱা আছে। হ'লে কি হ'ব, ভাতত সেই গৰাহ দিওঁতেই এই দোকানী আহিবই নহয়। কিন্তু কাষ্টমাৰজনে বাৰু মোক সেই দোকানী বুলিয়ে ক'লে, কিন্তু আমাৰ কপিগণে কি বুলি ক'ব, নিষ্পত্তি চাইলেণ্ট মুডত আহি পেলাই একেবাৰে নিজেহে যেনিবা আৰু দোকানী আৰু। সেইকাৰণে গতিকে শ্ৰমিক দিৱসটো সদায় শ্ৰমিকৰ কাৰণে শ্ৰমিক হৈয়ে থাকিলে আৰু চেচ আৰু। কি ক'বা, লৈছিলোঁ সেই মুডত, আহি গ'ল নহয় শিখৰ এটা বিচাৰি। 10 টকা এটা দিলেহি আৰু সেই আজি শ্ৰমিকক আৰু। এইবোৰে আৰু বুজিছে, শ্ৰমিকৰ জীৱন কোনোদিনে আৰু সুখৰ নহয়। সেইকাৰণে কয় বুজিছে, খেতিয়কৰ নিস্তাৰ নাই, মাটি পিনে অসহায়, দয়া কৰা দয়াশীলা। সেই খেতিয়ক দোকানী, এই দোকানী আৰু দোকান মানে খুলিলেহে হ'ব, কিন্তু খেতিয়কে সেই বস্তুটো গোজ মাৰি থৈ দিলে কিছুদিনৰ পিছত সেই কিবা এটা নহয় কিবা এটা পাবগৈ। আমাৰ আৰু কাম নাই বুজিছে। সেইকাৰণে সকলোকে নমস্কাৰ জনাইছোঁ। আজি শ্ৰমিক দিৱস উপলক্ষে সকলোৱে আনন্দ ফূৰ্তি এনজয় কৰক। ধন্যবাদ।